সাময়িক উন্নয়ন সংঘৰ উদ্যোগত সুন্দৰপুৰ ৰঙালী বিহু উদযাপন সমিতিয়ে ৪৪ সংখ্যক বিহু আজি ৰাতিপুৱাৰে পৰা আমি অনুষ্ঠিত কৰোঁ। ৰাতিপুৱা আমি পতাকা উত্তোলনৰ লগতে শ্বহীদ তৰ্পণ, মহামনিৰ হুছেইন গোস্বামীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন, ভূপেন হাজৰিকাদেৱৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন, মাল্যাৰ্পণ আদি কৰি কেইবাগৰাকী পুৰোধা ব্যক্তিৰ স্মৃতিত আমি ইতিমধ্যে বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ অনুষ্ঠিত কৰোঁ। তাৰপিছতে আমি একাধিক্ৰমে মুঠ ৪৪খন পতাকাৰ যি ৪৩খন পতাকা থাকে, এই ৪৩খন পতাকাও আমি প্ৰতীকী পতাকা উত্তোলক হিচাপে আমি ৪৩গৰাকী কৃতি ছাত্ৰ ছাত্ৰী আৰু বয়োজ্যেষ্ঠ লোকক আমন্ত্ৰণ কৰাই আনি আমি ইয়াত পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়ণ কৰোঁ। তাৰপিছতে আমাৰ অঞ্চলটোৰ কাৰণে এটি বৰ আচৰিত ধৰণৰ প্ৰতিযোগিতা, ভেকশ্যন প্ৰতিযোগিতা, বৰ আকৰ্ষণীয় প্ৰতিযোগিতা। এই ভেকশ্যন প্ৰতিযোগিতাটো স্বৰ্গীয় ৰতন দাস আৰু স্বৰ্গীয় ধনদা দাসৰ ইতিমধ্যে সোঁৱৰণত আমি অনুষ্ঠিত কৰি আহিছোঁ। এই অনুষ্ঠানো ইতিমধ্যে আমাৰ সুন্দৰ বহু লোকৰ উপস্থিতিত অনুষ্ঠিত হৈ যায়। আৰু ইয়াৰ পিছতে আমি প্ৰতিযোগিতা হিচাপে আমি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰোঁ। এই চিত্ৰাংকন প্ৰতিযোগিতাটো হৈছে স্বৰ্গীয় কৃষ্ণকান্ত ৰাজবংশী সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতা। আৰু তাৰপিছতে আমি লগে লগে আৰু আৰম্ভ কৰোঁ আজিৰ অনুষ্ঠান হিচাপে বিশ্বজ্যোতি তালুকদাৰৰে ইতিমধ্যে আমাৰ কেইবাবছৰ ধৰি আগবঢ়াই আছে কবিতা। আৰু তাৰপিছতে সন্ধিয়া ঠিক ৬ বজাৰ লগে লগে আমি আৰম্ভ কৰিম আমাৰ অসমৰ বিভিন্ন ঠাইৰ পৰা ইতিমধ্যে বিভিন্ন নৃত্যশিল্পীয়ে যোগাযোগ কৰি আছে আমাৰ নৃত্য প্ৰতিযোগিতা। আৰু নৃত্য প্ৰতিযোগিতাৰ জৰিয়তে আজি আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী সমাপ্ত হ'ব। আৰু কাইলৈ ৰাতিপুৱা ঠিক ৯ বজাৰ লগে লগে আমি বিভিন্ন খেল ধেমালি অনুষ্ঠিত কৰিম। আৰু বিভিন্ন খেল ধেমালিৰ আৰম্ভণি হিচাপে ৰাতিপুৱা ঠিক ৪:৩০ বজাৰ লগে লগে আমি ইতিমধ্যে মাৰাথান দৌৰো প্ৰতিযোগিতা আৰম্ভ কৰিম। তাৰপিছতে আমি একাধিক্ৰমে কাইলৈ বিহু কুঁৱৰী প্ৰতিযোগিতা, মৌ কুঁৱৰী প্ৰতিযোগিতা আৰু তাৰপিছতে অসমৰ স্বনামধন্য শিল্পী দুগৰাকী আমি ইতিমধ্যে আমন্ত্ৰণ কৰিছোঁ যে জ্যোতিপল আৰু নিহাৰিকা বুলি, যে তেখেতসকলৰ অনুষ্ঠান আমাৰ ইয়াত অনুষ্ঠিত হ'ব। আৰু এই এটা বৰ ভাল খবৰ যে ইতিমধ্যে বয়োজ্যেষ্ঠ লোক আমাৰ প্ৰাক্তন গাঁওবুঢ়া ভুৱন ৰাজবংশী ৰচিত আৰু পৰিচালিত একাংক নাট এখনো কাইলৈ ঠিক সন্ধিয়া অনুষ্ঠিত হ'ব। সেয়া হৈছে বিধিৰ লিখন। গতিকে এনেধৰণে আমাৰ অনুষ্ঠান অনুষ্ঠিত হৈ যাব। আমি ৰাইজৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছোঁ।